মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশংসা কৰিবৰ কাৰণে মই এনেকৈ থিয় হৈছোঁ। আমি সকলোৱে জানে যে এই ৰংঘৰ আমাৰ স্বৰ্গদেউসকলে ৰংঘৰৰ ওপৰত থিয় হৈ এই ৰূপহী পথাৰখনত ম'হ যুঁজ চায়। এই ৰূপহী পথাৰখনত বিভিন্ন ধৰণৰ নৃত্য গীত চায় আৰু সেই ৰূপহী পথাৰখনতে এতিয়া শিৱসাগৰত আমি ৰংঘৰ প্ৰকল্প নামৰ এটা অতি বিতোপন প্ৰকল্প স্থাপন কৰিবলৈ লৈছোঁ আৰু এই প্ৰকল্পৰ সমস্ত কৃতিত্ব এই মুহূৰ্তত মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত অৰ্পণ কৰিব খুজিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই যি ৰংঘৰ প্ৰকল্পৰ কাৰণে যি আগ্ৰহ প্ৰকাশ কৰিছে, ৰংঘৰ প্ৰকল্পৰ কাৰণে 118 কোটি টকাৰ চেংচন কৰি দিছে আৰু লগতে 118 কোটি টকাৰ লগতে প্ৰায় 31 কোটি টকাৰ আমাৰ লেণ্ড কম্পেনচেশ্যনৰ কাৰণে, লেণ্ড একুইজিশ্যনৰ কাৰণে প্ৰদান কৰিছে। তাৰ ফলত আমি এনেকৈ এটা খুব সুন্দৰ প্ৰকল্প ইয়াতে আৰম্ভ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। তাৰ সেই সপোনৰ আৰম্ভণি আজি হৈছে। আপোনালোকে সকলোৱে জানে যে আমাৰ শিৱসাগৰখন সাংঘাতিক ধৰণে অনুন্নত এখন ঠাই। এইফালে হয়তো যোৰহাটলৈকে কিছু উন্নয়ন হৈছে আৰু আমাক পাৰ হৈ গৈ ডিব্ৰুগড়তো কিছু উন্নয়ন হৈছে, কিন্তু আমাৰ শিৱসাগৰখনত সঁচাকৈ উন্নয়নে একেবাৰে ভালকৈ স্পৰ্শ কৰিব পৰা নাই। স্বাধীনতাৰ পাছত চাগে শিৱসাগৰৰ কাৰণে আটাইতকৈ ডাঙৰ যিটো প্ৰকল্প গ্ৰহণ কৰা হৈছে সেইটো হ'ল আজি এই আধাৰশিলা স্থাপন কৰা এই ৰংঘৰ প্ৰকল্পটো। আৰু এই প্ৰকল্পটো সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই প্ৰকল্পটো অনুমোদন দিছে। গতিকে নিশ্চিতভাৱে এই সমষ্টিৰ বিধায়ক হিচাপে মই আজি সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অন্তৰৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নহয় জানো আমি সকলো শিৱসাগৰবাসী ৰাইজৰ পিনৰ পৰা ধন্যবাদ জনোৱা নাই জানো? আমি সকলো শিৱসাগৰবাসী ৰাইজৰ পিনৰ পৰা জোৰকৈ এটা হাততালি বজাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাবৰ কাৰণে, কৃতজ্ঞতা জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। দাদা একদম অন্তৰ ভৰা কৃতজ্ঞতা জনাইছোঁ ইমান ধুনীয়া এটা প্ৰকল্প লৈ দিয়াৰ কাৰণে। আৰু মই আপোনালোকক আৰু এটা কথা ক'ব খুজিছোঁ, অকল ৰংঘৰ প্ৰকল্প নহয়, শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবৰ কাৰণে আমাৰ যি গৱেষণা চলি আছে, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈ যেতিয়া গৱেষণাৰ কাৰণে 1 কোটি টকা এটা বিচাৰি গৈছিলোঁ, মুখ্যমন্ত্ৰীয়ে এটা বাক্য খৰচ নকৰাকৈ লগে লগে 20 লাখ টকা এটা অনুমোদন দি কৈছিলে যে বাকী 80 লাখ টকাও তোমাক লগে লগে অনুমোদন দিয়া হ'ব। গতিকে এই মুহূৰ্তত মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই কামটোৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু আশা প্ৰকাশ কৰিছোঁ যে 2024ৰ ভিতৰত শিৱসাগৰক আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ টেণ্টেটিভ লিষ্টত, ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ টেণ্টেটিভ লিষ্টত আনিব পাৰিম। যেনেকৈ ইতিমধ্যে 2013 চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ টেণ্টেটিভ লিষ্টত চৰাইদেউ আহিছিলে, তাৰপাছত এতিয়া স্থায়ী লিষ্টৰ কাৰণে গৈ আছে আৰু স্থায়ী লিষ্টৰ পাছত চৰাইদেউ চাগে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হৈ যাব। আমি আশা কৰিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনতে আমাৰ শিৱসাগৰখনো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষিত হৈ যাব, হয়নে নহয়? খুব ভালকৈ জোৰকৈ এটা হাততালি বজাই তেখেতক এইটো আমি সকলোৱে অনুৰোধ জনাব লাগে। দাদা শুনিছে খুব জোৰেৰে হাততালি বজাইছে, তো এইটো আমি পাম নহয় জানো? বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সন্মান লাভ কৰিব পাৰিম নহয় জানো? মই ভাবোঁ যে সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনতে আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সন্মান লাভ কৰিব পাৰিম। আৰু মাত্ৰ এটা বা দুটা বাক্য কৈ মই শেষ কৰিম। দাদা আপুনি জানে যে ৰংঘৰ প্ৰকল্পৰ নিচিনাকৈ আপুনি আৰু এটা প্ৰকল্প ল'ব খুজিছে। আমি বাৰম্বাৰ কৈ আছোঁ, কিন্তু আমাৰ কথাটো বাদ দিয়ক, আপুনি নকৰিলে একো কাম নহ'ব। আপুনি তলাতল ঘৰ প্ৰকল্প ল'ম বুলিও ইতিমধ্যে কৈ থৈছে। আমি আজি সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ হৈ অনুৰোধ জনাইছোঁ, হয়নে নহয়, যে ৰংঘৰ প্ৰকল্প যেনেকৈ গ্ৰহণ কৰিছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তলাতল ঘৰ প্ৰকল্প ঘোষণা কৰি থৈ যাব, হয়নে নহয়? আৰে জোৰকৈ হাততালি এটা বজাওঁ না, জোৰকৈ আমাৰ শিৱসাগৰৰ কাৰণে জোৰকৈ এটা হাততালি। আৰু সৰু সৰু দুটামান কাম, এটা হ'ল আমাৰ কি কয় যমুনাখন সৌন্দৰ্যবৰ্ধন কৰিবৰ কাৰণে তেখেতক মই অনুৰোধ কৰিছোঁ। আমাৰ ৰংঘৰৰ পৰা তলাতল ঘৰলৈ যাবৰ কাৰণে এটা গ্ৰীণ কৰিডৰ বা এটা টানেল, যাতে ইয়াৰ পৰা ডাইৰেক্টলি আমি এই ঐতিহ্য ক্ষেত্ৰলৈ যাব পাৰোঁ, তাৰ কাৰণে মই তেখেতক অনুৰোধ জনাইছোঁ। আৰু বিশেষভাৱে আমাৰ এই কি কয় ৰংঘৰ চাৰিআলিৰ যিখন দিখৌ দলং আছে, সেই দিখৌ দলংখন একেবাৰে ঠেক
আমাৰ টাউনখনলৈ সোমোৱাৰ ৰাস্তাটো তেনেই কৰোঁ গতিকে এই দলংখন আৰু এখন দলং দিম বুলি তেখেতে মোক কৈ থৈছে এখন নিশ্চয় দিবই তেখেতে মই সকলোকে হাত তালি বজাই দিশৰ কাৰণে এখন নতুন দলং লাগে নে নালাগে লাগে নহয় জানো তেখেতে চাব তেখেতৰ দিনত এইকেইটা কৰি থৈ যাব মোৰ বিশ্বাস আছে তেখেতে এইকেইটা কাম কৰি থৈ যাব আমাৰ কাৰণে হয় নে নহয় আৰু লগতে দিশৰ যিখন আমাৰ দুখলপীয়া ষ্টীলৰ ব্ৰিজখন সেইখন সংৰক্ষণ কৰিম বুলি তেখেতে কৈ থৈছে গতিকে এইটো কৰিব বুলি আশা কৰিছোঁ আৰু বেছি দীঘলীয়াকৈ নকওঁ বেছি দীঘলীয়াকৈ কৈ থাকিলে তেখেতে আৰু আমাৰ আটাইতকৈ এছিয়াৰ আটাইতকৈ ডাঙৰ যিটো পুখুৰী আমি শিৱসাগৰ পুখুৰীৰ কাৰণে 10 কোটি টকাৰ চেংচন কৰাইছোঁ দেই ইতিমধ্যে সেই প্ৰকল্পটো নতুনকৈ শিৱসাগৰ পুখুৰীটো ধুনীয়া কৰা হ'ব সৌন্দৰ্যবৰ্ধন এতিয়া তেনেকৈ আমাৰ জয়সাগৰ পুখুৰীটোৰ কাৰণেও তেখেতে এটা প্ৰজেক্ট কৰি থৈ গ'লে তেখেতক আৰু আমি একেবাৰে শিৱসাগৰ তৰফৰ পৰা কেৱল কৃতজ্ঞতা